Good evening, students. Welcome to my YouTube channel, English Online Class with Jyotisman Sharma. So today I am here with a new chapter named The Adventure of Toto, written by Ruskin Bond, and this chapter is for class 9 students. As I have told you earlier, the medium of instruction will be both in English and Assamese. So let's start with the lesson. This chapter is a lengthy one, so instead of going thoroughly through the lesson, I would like to sum it up as a summary. So let's start with the summary. So here in the chapter it is said that the narrator is the author himself, Ruskin Bond. So one day the narrator's grandfather brought a little monkey to his private zoo. So the narrator's grandfather was fond of animals. He had a private zoo in his house, which consists of a rabbit, squirrels, goats, etc., and a donkey. So one day when he was walking through the road, he saw a tonga driver who had tied a little monkey to his tonga. So he bought the monkey for ₹5 and kept it in his private zoo. The monkey was named as Toto. So the pet monkey, which was named as Toto, was a mischievous one. Here, let's see what happens with him. তো ইয়াতে চেপ্টাৰটোত আমাক কোৱা হৈছে যে নেৰেটৰ জনে অথৰ হয়, ঠিক আছে, আৰু ৰাস্কিন বণ্ডে লিখিছে এই গোটেই চেপ্টাৰটো। আৰু ৰাস্কিন বণ্ড যেতিয়া সৰু আছিলে তেওঁৰ গ্ৰেণ্ডফাদাৰ, তাৰমানে ককা দেউতাক, ঠিক আছে, ককা দেউতাকে বহুত চখ আছিলে জীৱ জন্তু পোহা, আৰু তেওঁৰ এটা প্ৰাইভেট জু আছিলে ঘৰতে। আৰু সেই জুটোৰ ভিতৰত কি কি আছিলে? টৰ্টইচ আছিলে, গোট আছিলে, ডংকি আছিলে, স্কুইৰেলছ আছিলে, ঠিক আছে, কেকেটুৱা আছিলে, তাৰপিছত গাধ এটা আছিলে, তাৰপিছত কাছ আছিলে, বিভিন্ন ধৰণৰ জন্তু তেওঁ পুহি ভাল পাইছিলে। আৰু এদিন তেওঁ তেনেকৈ ৰাস্তাৰ মাজত খোজকাঢ়ি গৈ থাকোঁতে এটা টংগা ড্ৰাইভাৰ দেখা পালে। টংগা ড্ৰাইভাৰজনে কি কৰিছিলে? সৰু বান্দৰ পোৱালি এটা টংগাটোত বান্ধি থৈছিলে, আৰু এই গ্ৰেণ্ডফাদাৰজনে, অথৰৰ গ্ৰেণ্ডফাদাৰজনে দেখি পেলাই কি কৰিলে? 5 টকাত সেই বান্দৰ পোৱালিটো কিনি আনিলে, আৰু এই বান্দৰ পোৱালিটোৰ নাম কি ৰাখিলে? টোটো, ঠিক আছে। চ' নেক্সট চাওঁ আমি কি হৈছে। চ' নাও আই এম গোয়িং টু ডেছক্ৰাইব the physical appearance of Toto and the behavior of Toto, and this is also an important question for you. So Toto was a attractive monkey with sparkling eyes and pearl white teeth. So Totor দাঁত বিলাক কেনেকুৱা আছিলে? বগা জিলিকি থকা আছিলে, আৰু এট্ৰেক্টিভ মাংকি আছিল, তাৰমানে দেখিলে মানুহক এট্ৰেক্টিভ, তাৰমানে মৰম আহে, চুবলৈ মন যায় বা তেওঁৰ ওচৰত যাবলৈ মন যায়, বান্দৰটোৰ ওচৰত যাব মন যায়, এট্ৰেক্টিভ আছিলে, দেখিবলৈ বেয়া নাছিলে, ঠিক আছে। আৰু স্পাৰ্কলিং আইচ বুলি কৈছে, তাৰমানে বগা চকু, ব্ৰাইট, মানে জিলিকি থাকে একদম চকুৰ মণিকেইটা, ঠিক আছে। হি উড টেক স্পেচিয়েল ডিলাইট ইন স্কেয়াৰিং এংলো ইণ্ডিয়ান লেডিজ। হিজ টেইল এডেড টু হিজ গুড লুকছ এজ এ থাৰ্ড হেণ্ড, চিন্স গ্ৰেণ্ডমাদাৰ ডিড নট হেভ এনি ইণ্টাৰেষ্ট ইন এনিমেলছ, চ' she was unaware of the fact that grandfather has brought a little monkey and added it to its প্ৰাইভেট জু। তো ইয়াত কৈছে যে টোটো মাংকিটোৰ ডেছক্ৰিপশ্যন দিছে, স্পাৰ্কলিং আইজ আছিলে, ধুনীয়া জিলিকি থকা চকু, আৰু তাৰ দাঁতবিলাক কেনেকুৱা আছিলে? বগা মুকুতাৰ নিচিনা জিলিকি থাকে। ইট ৱাজ হোৱাইট এজ এ পাৰ্ল। ইয়াত কৈছে হি উড টেক স্পেচিয়েল ডিলাইট ইন স্কেৰিং এল্ডাৰলি এংলো ইণ্ডিয়ান লেডিজ, তাৰমানে আণ্টিজবিলাকক, ঠিক আছে, এংলো ইণ্ডিয়ান লেডিজবিলাকক সি ভয় খুৱাই খুব ভাল পাইছিলে। আৰু তাৰ এটা থাৰ্ড হেণ্ড আছিলে, তাৰমানে হিজ টেইল এডেড টু হিজ গুড লুকছ, তাৰ যিডাল নেজ আছিলে সেইটো তাৰ গুড লুকছৰ এটা পাৰ্ট আছিলে, আৰু ইট ৱাজ ইউজ লাইক এ থাৰ্ড হেণ্ড। এই যিটো বস্তু হাতেৰে ঢুকি নাপায় সি নেজেৰে হ'লেও ঢুকি পাই যায়, ঠিক আছে, সেইটো সি তাৰ 3 নম্বৰ হাতৰ নিচিনাকৈ সি ইউজ কৰিছিলে। আৰু ইয়াত কৈছে যে গ্ৰেণ্ডমাদাৰ, তাৰমানে আইতাকে, অথৰজনৰ আইতাকে আনএৱেৰ আছিলে অফ দ্য ফেক্ট, হি ৱাজ আনএৱেৰ অফ দ্য ফেক্ট ডেট দেৰ ৱাজ এ মাংকি ইন দেয়াৰ হাউচ। তে আইতাকক কোৱা হোৱা নাছিলে যে এটা নতুনকৈ বান্দৰ পোৱালিও আনি পেলাই তাহাঁতৰ প্ৰাইভেট জুত এড কৰা হৈছে, ঠিক আছে। এতিয়া নেক্সট চাওঁ কি হৈছে। চ' ইট ৱাজ ডিচাইডেড ডেট দ্য প্ৰেজেঞ্চ অফ টোটো শুড বি কেপ্ট এ চিক্ৰেট আনটিল গ্ৰেণ্ডমাদাৰ ৱাজ ইন এ গুড মুড। তে ইয়াত কি হ'ল? অথৰ, তাৰমানে নাতিনী আৰু ককাকে দুয়োটাই মিলি পেলাই তেওঁলোকে ডিছকাছ কৰিলে যে যেতিয়ালৈকে আইতাক ভাল মুডত নাথাকে তেতিয়ালৈকে এই কথাটো লুকুৱাই থোৱা হ'ব যে তেওঁলোকে ঘৰত নতুনকৈ বান্দৰ পোৱালি এটা আনিছে পুহিবলৈ, ঠিক আছে। নেক্সট চাওঁ কি হৈছে। চ' ইন অৰ্ডাৰ টু হাইড টোটো, টোটো ৱাজ টেম্পৰলি কেপ্ট ইন এ লিটিল ক্লোজেট অপেনিং ইন টু দ্য নেৰেটৰ্ছ বেডৰুম ৱাল, ৱেৰ হি ৱাজ টাইড securely to a peg fastened into the wall. Being mischievous by nature,
Toto began to create a nuisance from the very first day. He removed the ornamental wallpaper, pulled out the bag, and tore off the narrator's blazer. Grandfather was quite happy to see Toto's performance. তে ইয়াত কি কৰিছে Toto যে ঘৰত আনিছে তাৰমানে এই কথাটো লুকুৱাবৰ কাৰণে তাক ক'ত থোৱা হ'ল প্ৰথমতে 18 জনৰ বেডৰুমত থোৱা হ'ল আৰু তাক কেনেকৈ থোৱা হ'ল তাক ৰছী এডাল দি বান্ধি পেলাই এই পেক বুলি কয় পেক মানে হৈ গ'ল এটা নটৰ নিচিনা যিটো ৱালৰ লগত ফিক্স থাকে তাত বান্ধি পেলাই তাক থোৱা হ'ল লুকুৱাই থবৰ কাৰণে ঠিক আছে তে নেক্সট কি কৰিলে দ্য মংকি ৱাজ ভেৰি মিচিভিয়াছ হি বহুত দুষ্ট আছিলে ঠিক আছে তে হি কি কৰিলে হি লাহে লাহে সেই পেকটো ঘূৰাই ৱালৰ পৰা সেই বলটোটো সেই নটটো হি উলিয়াই পেলালে ঠিক আছে আৰু ৱালৰ ওপৰত যিটো এটা ৱালপেপাৰৰ নিচিনা এটা কাৰ্পেটৰ নিচিনা এটা ফিনিচিং দিয়া হয় সেইবিলাক সব নখেৰে আকৰি বাকৰি হি গোটেই এৰুৱাই পেলালে আৰু 18 জনৰ তাৰমানে ৰাস্কিন বণ্ডৰ যিটো এটা নতুন স্কুল ব্লেজাৰ আছিলে ইউনিফৰ্মৰ ব্লেজাৰ সেই ব্লেজাৰটো কাটি পুৰা দাঁতেৰে ছিঙি কামুৰি সূতা চুতা উলিয়াই হি হেতুটি ৰছী বনাই ল'লে আৰু খিৰিকী পাৰ হৈ পলাই গ'ল আৰু যিজন গ্ৰেণ্ডফাদাৰ আছিল তাৰমানে ককাকে যেতিয়া আহি এই ঘটনাটো দেখিলে ককাকে বিৰাট সন্তুষ্ট পাইছে তাৰমানে এজ এ মাংকি হিজ বিহেভিয়াৰ ৱাজ ছেটিছফেক্টৰী হি বহুত চালু আছিলে হি ৱাজ এ ক্লেভাৰ মাংকি চ' নেক্সট after this incident Toto was transferred to the big cage in the servants quarter where grandfather's other animals sleep together তে Toto কি কৰা হ'ল এই ঘটনাটোৰ পিছত তাক অকলে ৰখা নহ'ল তাক বাকি গৰাললৈ লৈ গ'ল তাৰমানে বাকি কেজলৈ লৈ গ'ল য'ত বাকিবিলাক প্ৰাইভেট জোৰ মেম্বাৰ্ছ আছিল তাৰমানে ডংকি তাৰপিছত ডংকি নাছিলে তাত ডংকিটোক আৰু বেলেগ ষ্টেবল এটাত ৰখা হৈছিলে তাত বাকি এনিমেলছবিলাক আছিলে টৰ্টইজ স্কুইৰেলছ ৰেবিট এইবিলাক আছিলে হিজ pernicious activities were increasing day by day. He did not let them sleep peacefully. তে হে গৰালত যেতিয়া বাকি এনিমেলছ বিলাকৰ লগত ৰাখিলে তে হি ফ্ৰেণ্ডলি বিহেভ কৰা নাছিলে হি গোটেই ৰাতি বাকি এনিমেলছ বিলাকক হি কি কৰিলে টটই অশান্তি কৰিলে ডিষ্টাৰবেন্স ক্ৰিয়েট কৰিলে গোটেই ৰাতি তাহাঁতক শুবলৈ নিদিলে ঠিক আছে নেক্সট চাওঁ কি হৈছে So when grandfather had to go to Saharanpur in order to collect his pension, he took Toto with him. So grandfather took Toto with him to Saharanpur in a big black canvas. Since there was no opening in the bag to allow his hands or face to come out, he would often jump inside the bag, making the bag roll around on the floor of the Dehradun railway platform. The yat ki hoise grandfather অথৰজনৰ নেৰেটৰজনৰ গ্ৰেণ্ডফাদাৰে পেঞ্চন কালেক্ট কৰি পেলাই সাহাৰণপুৰ যায় ঠিক আছে সাহাৰণপুৰ নামৰ জেগাত যায় আৰু ট্ৰেনেদি যায় দেহৰাদুনৰ পৰা ঠিক আছে তেতিয়া টটক অকলে ঘৰতে এৰি থৈ যাব নোৱাৰে কাৰণ তাক অকলে থলে সি ৰুমৰ বস্তুবিলাক ভাঙি চিঙি ফালি পেলাই আৰু বাকি এনিমেলছ লগত থাকিলে সি কাইজা কৰে বাকি এনিমেলছ বিলাকক ডিষ্টাৰবেন্স ক্ৰিয়েট কৰে সো গ্ৰেণ্ডফাদাৰ এতিয়া তাক লগত লৈ যাব কিন্তু এতিয়া ট্ৰেইনত কেনেকৈ লৈ যাব তাক লগত তাক কোলা ব্লেক কেনভাছ এটা মানে ঢাকি পেলাই তাক এটা ডাঙৰ কোলা সুটকেছ নিচিনা বেগ এটাত তাক ভৰাই পেলাই লৈ যোৱা হ'ব এতিয়া তে তাক ভৰাই ল'লে কিন্তু তাত অপেনিং নাছিলে একো হি মুখ ডিঙি হাত একো উলিয়াব নোৱাৰে তাৰ পৰা ঠিক আছে তে কোনো ফালৰ পৰা একো ফাক বা ফুটা বা একো ৰাস্তা নাছিলে তে হি কি কৰে হি বেগটোৰ ভিতৰতে জপিয়াই থাকে আৰু দেখিবলৈ কেনেকুৱা হৈছিলে যে বেগটো ষ্টেচনৰ প্লেটফৰ্মত এনেকুৱা হৈছে বাকি পেছেঞ্জাৰ্ছবিলাকে দেখিছে যে বেগটো হাৱাত এনেকৈ নিজে নিজে জাপ মাৰি আছে কোলা বেগ এটা তাৰমানে তাৰ ভিতৰত বান্দৰ আছে বুলি বাকি পেছেঞ্জাৰ্ছবিলাকে নাজানে ঠিক আছে তে হেতু এটা বহুত ডাঙৰ সিন এটা ক্ৰিয়েট হৈছিলে দেহৰাদুন ৰেলৱে ষ্টেচনত ঠিক আছে নেক্সট চাওঁ কি হৈছে On reaching Saharanpur, Toto was caught by the ticket collector, who classified him as a dog, so that grandfather had to pay for his Toto's fare. Toto was finally accepted by the grandmother. He was then shifted to the stable where Nana, the family donkey, was kept. But Toto continued teasing her, as a result of which they could never become friends. তে ইয়াত চোৱা এতিয়া কি হৈছে তে টটক সাহাৰণপুৰ লৈ যোৱা হ'ল দেহৰাদুন প্লেটফৰ্মৰ পৰা লৈ যোৱা হ'ল সাহাৰণপুৰত যেতিয়া গ্ৰেণ্ডফাদাৰ আৰু টটো নামিব তাৰমানে ঠিক আছে তাক বেগৰ ভিতৰত ৰখা হৈছে নামিব তেতিয়া টিকেট কালেক্টৰজনৰ ওচৰত ধৰা পৰি গ'ল তে ধৰা পৰাৰ লগে লগে এতিয়া তাৰ কাৰণে ফাইন ভৰিব লাগিব তে টিকেট কালেক্টৰটোৱে নিজৰ যিটো ৰুল বুক আছে ৰুল বুকটো চেক কৰে তে তাত মাংকিৰ বিষয়ে একো লিখাই নাই কাৰণ নৰ্মেলি মাংকি ট্ৰেভেল কৰা নহয় নৰ্মেলি ডমেষ্টিক এনিমেল হিচাপে কি লৈ যায় তেনেকৈ মানুহবিলাকে মেকুৰী বা কুকুৰ লৈ যায় তে ৰুল বুকত চাৰিঠেঙীয়াৰ ভিতৰত অকল কুকুৰৰ নাম আছিলে তে টিকেট কালেক্টৰজনে কি কৰিলে টটক কুকুৰ বুলি কনচিডাৰ কৰি তাৰ ফাইন বা
গ্ৰেণ্ডফাদাৰক চাৰ্জ কৰিলে যে ইমান ফাইন ইমান টকা দিব লাগিব ঠিক আছে তাৰপিছত গ্ৰেণ্ডমাদাৰে এই কথাষাৰ গম পালে যে তেওঁলোকে ঘৰত এটা নতুন মেম্বাৰ আনিছে আৰু গ্ৰেণ্ডমাদাৰৰ পৰা লুকুৱাই থৈছিলে আৰু লাষ্টত কি কৰা হ'ল গ্ৰেণ্ডমাদাৰে একচেপ্ট কৰিলে টটকো একচেপ্ট কৰিলে তাৰপিছত টটক এতিয়া ৰাখিব ক'ত বাকী এনিমেলছৰ লগত সি নাথাকে তাক অকলে থ'লেও সি উৎপাত কৰে চ' ইট ৱাজ ডিচাইডেড ডেট টটো উইল বি কেপ্ট ইন দ্য ষ্টেবল উইথ দ্য ফেমিলি ডংকি নেমড নানা তো ইয়াত ক'লে যে টটক এতিয়া ষ্টেবলত থোৱা হ'ব ষ্টেবল মানে গোহালিৰ নিচিনা জেগা য'ত এটা হেণ্টৰ ফেমিলি ডংকি থাকে ডংকিটোৰ নাম হৈ গ'ল নানা ঠিক আছে তে সি নানাৰ লগত থাকিলে গোটেই ৰাতি কিন্তু নানাকো সি ডিষ্টাৰবেঞ্চ ক্ৰিয়েট কৰিলে এণ্ড দে কুড নেভাৰ বিকাম ফ্ৰেণ্ডছ আৰু তেওঁলোকে কেতিয়াও ফ্ৰেণ্ড নহয় আৰু আগলেও কিহৰ কাৰণে কাৰণ যেতিয়া টটো আৰু নানাক একেলগে থোৱা হ'ল তাৰমানে ডংকিটোক একেলগে থোৱা হ'ল তেতিয়া টটোৱে কি কৰিলে ৰাতি এই যিবোৰ খেৰ বা ঘাঁহ বন দিয়া থাকে ঠিক আছে ডংকিটো খাবৰ কাৰণে তাত সি লুকাই আছিলে আৰু ডংকিটোৱে যেতিয়া খাবলৈ আহিলে সি কি কৰিলে ডংকিটোৰ কাণত নিজৰ দাঁতেৰে কামুৰি আৰু ওলমি আছিলে ঠিক আছে আৰু হি ৱাজ হাৰ্ট ভেৰি বেডলি দ্য ডংকি ৱাজ হাৰ্ট ভেৰি বেডলি ডংকিটোৰ কাণৰ পৰা তেজ ওলাই আছিলে আৰু তেতিয়াৰ পৰা সিহঁতে কেতিয়াও ফ্ৰেণ্ডছ হ'ব নোৱাৰিলে চ' নেক্সট চাওঁ এতিয়া কি হয় তো ইয়াত আমি গম পাইছোঁ টটো কেনেকুৱা ধৰণৰ দুষ্টমি কৰিছিলে আৰু তাৰ কি কি বিহেভিয়াৰ্ছ আছিলে নেক্সট চাওঁ সি আৰু এটা দেৰ ৱাজ অলছ' এন ইনচিডেণ্ট ডেট লেফ্ট টটো অলমষ্ট বইলিং ঠিক আছে এইটো তোমালোকক কুৱেশ্যন সুধিব পাৰে যে কি তেনেকুৱা ইনচিডেণ্ট হৈছিলে যিটোৰ পৰা টটো মৰাৰ পৰা বাচিলে বা বইল হোৱাৰ পৰা বাচিলে তে এইটো ইনচিডেণ্ট চাওঁ টটো লাভ টু টেক বাথ ইন হট ৱাটাৰ ইন উইণ্টাৰ ওৱান ডে হি নিয়াৰলি ছাকচিডেড ইন বইলিং হিমছেল্ফ এলাইভ বাই জাম্পিং ইন টু এ লাৰ্জ কিটচেন কেটল that had been left on the fire to boil for tea. It was grandmother who came in to rescue and saved him. তো ইয়াত কি হৈছে এদিন চাহ বনাবলৈ কেটলিত ডাঙৰ এটা কেটলিত পানী বইল কৰিবলৈ গ্ৰেণ্ডমাদাৰে গেছৰ ওপৰত বহাই বা চুলাৰ ওপৰত বহাই পেলাই গুচি গ'ল আঁতৰি গ'ল যে পানীটো গৰম হওক তে টটোৱে গৰম পানীত গা ধুই খুব ভাল পায় তাৰমানে অথৰটোক দেখি দেখি সি গৰম পানী লৈ চাবোন লৈ গা ধুবলৈ শিকিছে ঠিক আছে অথৰটোক দেখি পেলাই তে সি দেখিলে যে গৰম পানী হৈ আছে ঠাণ্ডা দিনত সি উইণ্টাৰ ছিজনত গৰম পানীত গা ধুই খুব ভাল পায় সি দেখিলে যে গেছৰ ওপৰত কেটলিত পানী বহি আছে সি গৈ পেলাই লিডটো উঠাই চালে লিড মানে ঢাকনিখন উঠাই চালে দেখিলে পানী বইল হৈ আছে তে সি এবাৰ চুই চালে যে পানীটো ইমান গৰম হোৱা নাই সি তাৰ কাৰণে জোখৰ আছিলে তে সি কেটলিটোৰ ভিতৰত সোমাই গ'ল সোমাই যোৱাৰ পিছত সি ওলাব পৰা নাই আৰু এইফালে তলত যে জুই জ্বলি আছে সি গমেই পোৱা নাই তে লাহে লাহে টেম্পাৰেচাৰ বাঢ়ি আছে আৰু পানীৰ টেম্পাৰেচাৰো বাঢ়ি আছে বইলিং হোৱা ষ্টাৰ্ট হৈছে তে সি এবাৰ যেতিয়া বেছিকৈ গৰম লাগে এবাৰ লিডৰ বাহিৰত মূৰটো ওলাই বতাহ লয় আকৌ ভিতৰলৈ সোমাই যায় তেনেকৈ সি পপ আপ হিজ হেড কৰি আছিলে ঠিক আছে লাষ্টত যেতিয়া গ্ৰেণ্ডমাদাৰ আহি দেখিলে তেতিয়া সি বাচিলে তাক সেই কেটলিৰ পৰা ওলোৱা হ'ল নহ'লে সেইদিনাখন সি সেই কেটলিৰ ভিতৰতে হয়তো বইল হৈ গ'লে হয় তে এনেকুৱা ধৰণৰ সি ট্ৰাবল চাম আছিলে সি তেনেকুৱা ধৰণৰ গোটেই ফেমিলিৰ কাৰণে সি বিপদ আনি আছিলে আৰু তেনেকুৱা ধৰণৰ দুষ্টামি কৰি আছিলে ঠিক আছে নেক্সট চাওঁ কি হৈছে হি কণ্টিনিউড হিজ এণ্টিক্স by tearing clothes to shreds, breaking plates and other utensils. Everyone in the family got fed up with his mischievous activities. তাৰমানে টটো ইমানে উৎপতীয়া হৈ গৈ আছিলে দিনে দিনে সি চব বস্তু ঘৰৰ অনিষ্ট কৰে তাৰমানে খোৱা বস্তু খাব আধা আধা পেলাই দিব পৰ্দা চৰ্দা এইবিলাক যিবিলাক থাকে বেডশ্বীট চব ফালি চিলি শেষ কাপোৰ চাপোৰবিলাক ফালি পেলাব ইউটেনচিলছ তাৰমানে বাচন বৰ্তন প্লেট এইবিলাক চব ভাঙি পেলাই তে এভৰিৱান ইন দ্য ফেমিলি গট ফেড আপ উইথ হিজ মিচিভিয়াছ এক্টিভিটিজ তাৰ দুষ্টামিবিলাক দেখি দেখি চবৰে মানে আমনি লাগি গৈছিলে আৰু ইমান উৎপাত কৰি আছিলে ঠিক আছে ইভেন গ্ৰেণ্ডফাদাৰ বিগেন টু থিংক চিৰিয়াছলি এবাউট হিম তে গ্ৰেণ্ডফাদাৰে যিজন মানুহে ককাকজনে যিজন মানুহে জন্তু পুহি ইমান ভাল পায় সেই মানুহজনো এতিয়া মানে ভাবিবলৈ বাধ্য হৈ গ'ল যে ইমান দুষ্ট এটা ক্ৰিয়েচাৰ কেনেকৈ ৰাখিব ঘৰত এণ্ড ফাইনেলি হি টুক এ হাৰ্ড ডিচিজন টু গেট ৰিড অফ দ্য মাংকি আৰু লাষ্টত সি ভাবিলে যে সিহঁতৰ নিচিনা মিডিল ক্লাছ ফেমিলি এটাই যিবোৰে ইমান ৰিচো নহয় যে সদায় বস্তু ভাঙি থাকিব নতুন পৰ্দা লগাই থাকিব নতুন প্লেট ইউটেনচিলছ বাচন বৰ্তন গিলাচ আনি থাকিব তে ইমানো সিহঁতে ৰিচ নাছিলে সিহঁতে মিডিল ক্লাছ আছিলে যেন তেনে চলি থকা বিধৰ ঠিক আছে তে হাৰ্ড ডিচিজন এটা ল'লে যে এই বান্দৰটোৰ পৰা সিহঁতে ছুটকাৰা পাব লাগিব ঠিক আছে হি ফাউণ্ড দ্য টংগা ড্ৰাইভাৰ এণ্ড চল্ড টটো বেক টু হিম ফৰ অনলি 3 rupees তে ই লাষ্টত কি কৰিলে গ্ৰেণ্ডফাদাৰ টংগা ড্ৰাইভাৰটোক বিচাৰি বিচাৰি পালে আৰু তাক উল্টাই আকৌ বেছি থৈ আহিছে টটোক প্ৰথমতে কিনিছিল সি 5 টকা দি এবাৰ সি উপায় নাপায় তাক উল্টাই বেছি থৈ আহিছে যে তুমি এইটো লোৱা আৰু ওপৰৰ পৰা মই 3 টকা তোমাক দিমহে কিন্তু তুমি টটোক তোমাৰ ওচৰতে ৰাখা
So this was how grandfather got rid of this mischievous monkey Toto. ঠিক আছে so এটোৱে তোমালোকৰ গোটে চেপ্টাৰটো এজ এ সাম আপ এজ এ সামাৰি আছিলে I hope it will be a beneficial one to all of you. Thank you.